পলিটিক্যাল ব্রেকিং নিউজ সোমবাৰে লখিমপুৰত ঘেৰুৱা বাখন পিন্ধিব বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে বিজেপিত যোগদান কৰাটো এক প্ৰকাৰৰ নিশ্চিত কৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সোমবাৰে লখিমপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিত যোগদান কৰিব বুলি এক চৰ্চা হৈছে উক্ত দিনটোত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ এক অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী উক্ত অনুষ্ঠানতে ঘেৰুৱা বাখন পৰিধান কৰিব বিধায়কগৰাকীয়ে উল্লেখ্য যে কংগ্ৰেছ বিধায়কৰ পদত্যাগ কৰিব কৰ্মীয়ে প্ৰায় 6 মাহৰ পিছত মৰিয়নিত পুনৰ নিৰ্বাচন হ'ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে উল্লেখ কৰাৰ প্ৰয়োজন যে 2006 চনৰ পৰা 4বাৰকৈ কংগ্ৰেছ দলৰ হৈ মৰিয়নি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে ৰূপজ্যোতি কৰ্মী বিধায়কগৰাকীয়ে সমষ্টিৰ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগত এই সন্দৰ্ভত আলোচনাত 90% বিজেপিত যোগদান কৰাত সমৰ্থন আগবঢ়াইছে বুলি জানিব পৰা গৈছে ইফালে 14 জুন সোমবাৰে নিশাটিয়কত মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ তপন গগৈৰ সৈতে গোপনে আলোচনাত মিলিত হৈছিল ৰূপজ্যোতি কৰ্মী গতিকে এক প্ৰকাৰ নিশ্চিত হৈছে যে ৰূপজ্যোতি কৰ্মী ঘেৰুৱা বাখন পিন্ধিব অৰ্থাৎ বিজেপিত যোগদান কৰিব থেংক ইউ আমাৰ এই প্ৰতিবেদন চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।